নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ ওপৰত এটা ডিটেইলছ ক্লাছ লৈ আহিছোঁ। এই ভিডিঅ'টোৱে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আৰু এইটো ভিডিঅ' চোৱাৰ পিছত অসমীয়া চলচ্চিত্ৰৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। মোৰ ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি বিষ্ণু প্ৰসাদ ৰাভা, অপশ্যন সি ভূপেন হাজৰিকা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নিশ্চয় আমি সেইটো সকলোৱে জানো যে প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। ওকে, মনত ৰাখিব। প্ৰথম অসমীয়া চলচ্চিত্ৰটো আছিল জয়মতী। 1935ত মুক্তি লাভ কৰিছিল। ওকে, জয়মতী চলচ্চিত্ৰত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? জয়মতী চলচ্চিত্ৰত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি পৰশুৰাম বৰুৱা, অপশ্যন সি ভূপেন হাজৰিকা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। জয়মতী চলচ্চিত্ৰত গদাপাণিৰ চৰিত্ৰত পৰশুৰাম বৰুৱাই অভিনয় কৰিছিল। নিশ্চয় মনত ৰাখিব। জয়মতী চলচ্চিত্ৰত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পৰশুৰাম বৰুৱা। ওকে, আৰু এটা কথা নিশ্চয় মনত ৰাখিব, জয়মতী চলচ্চিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব আইদেউ সন্দিকৈ। ওকে, যে জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? আইদেউ সন্দিকৈ। তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল? তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল? অপশ্যন এ জয়মতী, অপশ্যন বি ইন্দ্ৰামালতী, অপশ্যন চি মনমতী, অপশ্যন ডি পিয়লি ফুকন। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। নিশ্চয় মনত ৰাখিব যে প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব জয়মতী। আৰু এইটো কেতিয়া মুক্তি লাভ কৰিছিল? 1935ত মুক্তি লাভ কৰিছিল। আৰু এইটো কোনে পৰিচালনা কৰিছিল? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিল। ওকে, জয়মতী চলচ্চিত্ৰ মুক্তি লাভ কৰিছিল 1935। জয়মতী চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? 1935ত মুক্তি লাভ কৰিছিল। জয়মতী চলচ্চিত্ৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু জয়মতী চলচ্চিত্ৰ পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। জয়মতী চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। আৰু জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল? আইদেউ সন্দিকৈ। গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল পৰশুৰাম বৰুৱা। আৰু গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? পৰশুৰাম বৰুৱা। ওকে, নিশ্চয় মনত ৰাখিব। ইন্দ্ৰমালতী চলচ্চিত্ৰ কেতিয়া মুক্তি লাভ কৰিছিল? ইন্দ্ৰমালতী চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যন এ 1935, অপশ্যন বি 1937, অপশ্যন চি 1939, অপশ্যন ডি 1942। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। ইন্দ্ৰমালতী চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? 1939ত মুক্তি লাভ কৰিছিল। মনত ৰাখিব যে ইন্দ্ৰমালতী চলচ্চিত্ৰখন আছিল অসমৰ দ্বিতীয়খন চলচ্চিত্ৰ, যিটো কি কৈছিল 1939ত মুক্তি লাভ কৰিছিল। ইন্দ্ৰমালতী চলচ্চিত্ৰৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। ইন্দ্ৰমালতীৰ পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। ইন্দ্ৰমালতী চলচ্চিত্ৰত ভূপেন হাজৰিকাই প্ৰথমে কণ্ঠদান কৰিছিল। ইন্দ্ৰমালতী চলচ্চিত্ৰত কোনে প্ৰথমে কণ্ঠদান কৰিছিল? ভূপেন হাজৰিকাই প্ৰথমে কণ্ঠদান কৰিছিল। ওকে, মনত ৰাখিব যে ভূপেন হাজৰিকাই প্ৰথমে কণ্ঠদান কৰা চলচ্চিত্ৰখন আছিল ইন্দ্ৰমালতী।
নিশ্চয় মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ভূপেন হাজৰিকাই প্ৰথমে কণ্ঠদান কৰা চলচ্চিত্ৰ কোনটো আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ইন্দ্ৰমালতী ওকে আৰু ইন্দ্ৰমালতীখন কোনে পৰিচালনা কৰিছিল যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিল আৰু কেতিয়া মুক্তি লাভ কৰিছিল 1939 ত মুক্তি লাভ কৰিছিল ওকে আৰু ইন্দ্ৰমালতীখন আছিল অসমৰ দ্বিতীয়খন চলচ্চিত্ৰ ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম চলচ্চিত্ৰ কোনটো আছিল যে ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম চলচ্চিত্ৰ কোনটো আছিল অলৰেডি আলোচনা কৰা হ'ল অপশ্যন এ মনোমতী অপশ্যন বি জয়মতী অপশ্যন সি ইন্দ্ৰমালতী অপশ্যন ডি এৰাবাটৰ হুৰ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম চলচ্চিত্ৰটো আছিল ইন্দ্ৰমালতী ওকে মনত ৰাখিব যে ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম চলচ্চিত্ৰ কোনটো আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ইন্দ্ৰমালতী ওকে ভূপেন হাজৰিকাই ইন্দ্ৰমালতীত কণ্ঠদান কৰা সেই গান দুটা আছিল বিশ্ব বিজয়ী নজুৱান যে বিশ্ব বিজয়ী নজুৱান কাষতে কলসী লৈ মনত ৰাখিব ভূপেন হাজৰিকাই কণ্ঠদান কৰা ইন্দ্ৰমালতীত সেই গান দুটা আছিল কি বিশ্ব বিজয়ী নজুৱান কাষতে কলসী লৈ ইন্দ্ৰমালতীত কি কৰিছিল পোনপ্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকাই কণ্ঠদান কৰিছিল আৰু সেই দুটা গান কি আছিল বিশ্ব বিজয়ী নজুৱান কাষতে কলসী লৈ ওকে তৃতীয় অসমীয়া চলচ্চিত্ৰ কোনটো আছিল যে তৃতীয় অসমীয়া চলচ্চিত্ৰ কোনটো আছিল অপশ্যন এ মনোমতী অপশ্যন বি জয়মতী অপশ্যন সি ইন্দ্ৰমালতী অপশ্যন ডি এৰাবাটৰ হুৰ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ আছিল মনোমতী ওকে মনোমতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1941 যে মনোমতী চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1941 ত মুক্তি লাভ কৰিছিল এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ৰোহিণী কুমাৰ বৰুৱা মনোমতী চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ৰোহিণী কুমাৰ বৰুৱা ওকে মনত ৰাখিব প্ৰথমে কোনখন অসমীয়া চলচ্চিত্ৰ উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে প্ৰথমে কোনখন অসমীয়া চলচ্চিত্ৰ উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে অপশ্যন এ মনোমতী অপশ্যন বি জয়মতী অপশ্যন সি ইন্দ্ৰমালতী অপশ্যন ডি এৰাবাটৰ হুৰ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ মনোমতীখন হৈছে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ যিটো উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে ওকে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল অপশ্যন এ মনোমতী অপশ্যন বি জয়মতী অপশ্যন সি ইন্দ্ৰমালতী অপশ্যন ডি এৰাবাটৰ হুৰ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল এৰাবাটৰ হুৰ ওকে এৰাবাটৰ হুৰ চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1956 এৰাবাটৰ হুৰ চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1956 মুক্তি লাভ কৰিছিল ভূপেন হাজৰিকাই প্ৰথমে এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল যে ভূপেন হাজৰিকাই পোনপ্ৰথমবাৰে কোনখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব এৰাবাটৰ হুৰ এই চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু এৰাবাটৰ হুৰ চলচ্চিত্ৰখনতে ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল ওকে মনত ৰাখিব যে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল এৰাবাটৰ হুৰ চলচ্চিত্ৰখন 1956 মুক্তি লাভ কৰিছিল এই চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল ওকে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনটো আছিল প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনটো আছিল অপশ্যন এ মনোমতী অপশ্যন বি বাইটি অপশ্যন সি ইন্দ্ৰমালতী অপশ্যন ডি এৰাবাটৰ হুৰ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি
প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰটো আছিল বাইটি ওকে মনত ৰাখিব প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনটো আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বাইটি বাইটি চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1972 বাইটি চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1972 এই চলচ্চিত্ৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰী বাইটি চলচ্চিত্ৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰী ওকে মনত ৰাখিব যে বাইটি চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1972 মুক্তি লাভ কৰিছিল আৰু এইটো কোনে পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰী ওকে প্ৰথম আংশিক ৰঙীন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি প্ৰথম আংশিক ৰঙীন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি অপচন এ মনমতি অপচন বি বাইটি অপচন সি শকুন্তলা অপচন ডি এৰা বাটৰ হুৰ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ সি শকুন্তলা প্ৰথম আংশিক ৰঙীন অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে শকুন্তলা নিশ্চয় মনত ৰাখিব শকুন্তলা চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1961 শকুন্তলা চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1961ত মুক্তি লাভ কৰিছিল শকুন্তলা চলচ্চিত্ৰ পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা শকুন্তলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ভূপেন হাজৰিকা ওকে শকুন্তলা চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1961ত মুক্তি লাভ কৰিছিল শকুন্তলা চলচ্চিত্ৰ পৰিচালনা কৰিছিল কোনে ডক্টৰ ভূপেন হাজৰিকা ওকে সিৰাজ চলচ্চিত্ৰখনত কোনে সংগীত পৰিচালনা কৰিছিল সিৰাজ চলচ্চিত্ৰখনত কোনে সংগীত পৰিচালনা কৰিছিল অপচন এ জ্যোতি প্ৰসাদ আগৰৱালা অপচন বি বিষ্ণু প্ৰসাদ ৰাভা অপচন সি ডক্টৰ ভূপেন হাজৰিকা অপচন ডি নান অফ দ্য আবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি সিৰাজ চলচ্চিত্ৰখনত কি হৈছিল বিষ্ণু প্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল নিশ্চয় মনত ৰাখিব সিৰাজ চলচ্চিত্ৰখনত কোনে সংগীত পৰিচালনা কৰিছিল বিষ্ণু প্ৰসাদ ৰাভা ওকে সিৰাজ চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1948 যে সিৰাজ চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1948ত মুক্তি লাভ কৰিছিল এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভা সিৰাজ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই পৰিচালনা কৰিছিল যে মনত ৰাখিব সিৰাজ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভা কেতিয়া মুক্তি লাভ কৰিছিল 1948ত মুক্তি লাভ কৰিছিল আৰু কোনে সংগীত পৰিচালনা কৰিছিল যে বিষ্ণু প্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনটো আছিল ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনটো আছিল অপচন এ মনমতি অপচন বি বাইটি অপচন সি পিয়লি ফুকন অপচন ডি এৰা বাটৰ হুৰ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ সি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল পিয়লি ফুকন ওকে পিয়লি ফুকন চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1955ত পিয়লি ফুকন চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল 1955ত মুক্তি লাভ কৰিছিল এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ফণী শৰ্মা পিয়লি ফুকন চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল যে ফণী শৰ্মাই পৰিচালনা কৰিছিল এই চলচ্চিত্ৰখনত সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকা পিয়লি ফুকন চলচ্চিত্ৰখনত কোনে সংগীত পৰিচালনা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ভূপেন হাজৰিকা আৰু কোনে পৰিচালনা কৰিছিল ফণী শৰ্মা কেতিয়া মুক্তি লাভ কৰিছিল 1955ত ওকে প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ কোনটো আছিল প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ কোনটো আছিল অপচন এ মনমতি অপচন বি বাইটি অপচন সি পিয়লি ফুকন অপচন ডি ইটো সিটো বহুতো এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে ইটো সিটো বহুতো নিশ্চয় মনত ৰাখিব ইটো সিটো বহুতো চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱা ইটো সিটো বহুতো চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই পৰিচালনা কৰিছিল এই চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1963ত
স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? অপশ্যন এ হালধীয়া চৰাইয়ে বাওদান খায়, অপশ্যন বি বাইটি, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ইটো সিটো বহুতো। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ'ল হালধীয়া চৰাইয়ে বাওদান খায়। অ'কে, হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1987। হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? 1987ত মুক্তি লাভ কৰিছিল। এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱা। হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? জাহ্নু বৰুৱা। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল অপৰূপা। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ কি আছিল? অপৰূপা। কেতিয়া মুক্তি লাভ কৰিছিল? 1979ত। মনত ৰাখিব, হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? 1987ত মুক্তি লাভ কৰিছিল। আৰু হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? জাহ্নু বৰুৱাই। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল অপৰূপা। কেতিয়া মুক্তি লাভ কৰিছিল? 1979ত। অ'কে, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? অপশ্যন এ ৰঙা পুলিচ, অপশ্যন বি বাইটি, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ইটো সিটো বহুতো। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। ৰঙা পুলিচ কথাছবিখন মুক্তি লাভ কৰিছিল 1958ত। যে ৰঙা পুলিচ কথাছবিখন কেতিয়া মুক্তি লাভ কৰিছিল? 1958ত। এই কথাছবি পৰিচালনা কৰিছিল নিপু বৰুৱাই। ৰঙা পুলিচ কথাছবিখন কোনে পৰিচালনা কৰিছিল? নিপু বৰুৱা। অ'কে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? অপশ্যন এ ৰঙা পুলিচ, অপশ্যন বি বাইটি, অপশ্যন চি অবুজ বেদনা, অপশ্যন ডি ইটো সিটো বহুতো। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম আছিল অবুজ বেদনা। নিশ্চয় মনত ৰাখিব, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? অবুজ বেদনা। অবুজ বেদনা নামৰ চলচ্চিত্ৰখন 1993ত মুক্তি লাভ কৰিছিল। অবুজ বেদনা নামৰ চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল? 1993ত। অ'কে, আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন আছিল? আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন আছিল? অপশ্যন এ ৰঙা পুলিচ, অপশ্যন বি বাইটি, অপশ্যন চি অবুজ বেদনা, অপশ্যন ডি পুবেৰুণ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। পুবেৰুণ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল প্ৰভাত মুখাৰ্জী। যে পুবেৰুণ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? প্ৰভাত মুখাৰ্জীয়ে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1959ত। যে পুবেৰুণ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? প্ৰভাত মুখাৰ্জীয়ে পৰিচালনা কৰিছিল। কেতিয়া মুক্তি লাভ কৰিছিল? 1959ত মুক্তি লাভ কৰিছিল। অ'কে, জ্যোতি চিত্ৰাবন কোন চনত স্থাপন কৰা হৈছিল? জ্যোতি চিত্ৰাবন কোন চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1934, অপশ্যন বি 1939, অপশ্যন চি 1968, অপশ্যন ডি 1958। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। জ্যোতি চিত্ৰাবন কোন চনত স্থাপন কৰা হৈছিল? 1968ত। অ'কে, অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' চিত্ৰবন 1934ত বেলগুৰিত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1934ত নিৰ্মাণ কৰা হৈছিল। ক'ত নিৰ্মাণ কৰা হৈছিল? বেলগুৰিত নিৰ্মাণ কৰা হৈছিল। কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। অ'কে,
অসমৰ প্ৰথমটো চিত্ৰগৃহ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ প্ৰথমটো চিত্ৰগৃহ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ 1934 অপশ্যন বি 1937 অপশ্যন সি 1968 অপশ্যন ডি 1958 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি অসমৰ প্ৰথমটো চিত্ৰগৃহ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1937 প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ প্ৰথমটো চিত্ৰগৃহৰ নাম হল জোনাকী অসমৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আছিল জোনাকী ইয়াক 1937 জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল জোনাকী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1937 প্ৰতিষ্ঠা কৰা হৈছিল কোনে প্ৰতিষ্ঠা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ওকে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন কোন আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন কোন আছিল অপশ্যন এ প্ৰতাপ বৰুৱা অপশ্যন বি বিজয় চৌধুৰী অপশ্যন সি ভূপেন হাজৰিকা অপশ্যন ডি নান অফ দা আবভ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন কেমেৰামেন আছিল প্ৰতাপ বৰুৱা ওকে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল যে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল অপশ্যন এ প্ৰতাপ বৰুৱা অপশ্যন বি বিজয় চৌধুৰী অপশ্যন সি ভূপেন হাজৰিকা অপশ্যন ডি নান অফ দা আবভ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল বিজয় চৌধুৰী ওকে গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিল অপশ্যন এ ৰঙা পুলিচ অপশ্যন বি বাইটি অপশ্যন সি অবুজ বেদনা অপশ্যন ডি বৃষ্টি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল বৃষ্টি ওকে শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন অপশ্যন এ ৰঙা পুলিচ অপশ্যন বি চামেলি মেম সাহেব অপশ্যন সি অবুজ বেদনা অপশ্যন ডি বৃষ্টি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি চামেলি মেম সাহেব শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা প্ৰাপ্ত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল চামেলি মেম সাহেব ওকে মনত ৰাখিব চামেলি মেম সাহেব চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আব্দুল মজিদ চামেলি মেম সাহেব চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল আব্দুল মজিদ এই চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকা চামেলি মেম সাহেব চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল আব্দুল মজিদে পৰিচালনা কৰিছিল এই চলচ্চিত্ৰত কোনে সংগীত পৰিচালনা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ভূপেন হাজৰিকা ওকে বাণ থিয়েটাৰ তেজপুৰত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল যে বাণ থিয়েটাৰ তেজপুৰত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ 1906 অপশ্যন বি 1907 অপশ্যন সি 1908 অপশ্যন ডি 1909 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ বাণ থিয়েটাৰ তেজপুৰত 1906 কি হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব বাণ থিয়েটাৰ তেজপুৰত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1906 ওকে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল অপশ্যন এ পূৰ্ণিমা পাঠক শইকীয়া অপশ্যন বি সীমা বিশ্বাস অপশ্যন সি মলয়া গোস্বামী অপশ্যন ডি নান অফ দা আবভ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী আছিল মলয়া গোস্বামী ওকে ব্লেছ ৰক ষ্টাৰ নামৰ চলচ্চিত্ৰখনৰ পৰিচালক কোন ব্লেছ ৰক ষ্টাৰ নামৰ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল অপশ্যন এ হিমা দাস অপশ্যন বি বিষ্ণু প্ৰসাদ ৰাভা অপশ্যন সি ভূপেন হাজৰিকা অপশ্যন ডি ৰীমা দাস এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ৰীমা দাস ওকে ব্লেছ ৰক ষ্টাৰ নামৰ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ৰীমা দাসে পৰিচালনা কৰিছিল মনত ৰাখিব
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল অপশ্যন এ ৰীমা দাস অপশ্যন বি মালয়া গোস্বামী অপশ্যন চি সুপ্ৰভা দেৱী অপশ্যন ডি নান অফ দ্য আবভ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি যে সুপ্ৰভা দেৱী অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক আছিল সুপ্ৰভা দেৱী ওকে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো আছিল অপশ্যন এ ৰঙা পুলিচ অপশ্যন বি চামেলি মেমচাপ অপশ্যন চি অবুজ বেদনা অপশ্যন ডি নয়নমণি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল নয়নমণি মনত ৰাখিব অসমীয়া সিনেমা উদ্যোগটোক জলিউড বুলি জনা যায় অসমীয়া সিনেমা উদ্যোগটো কি বুলি জনা যায় জলিউড বুলি জনা যায় নিশ্চয় মনত ৰাখিব যে অসমীয়া সিনেমা উদ্যোগটো কি বুলি জনা যায় জলিউড বুলি জনা যায় ওকে থ্যাংক ইউ এভৰিওয়ান আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে নিশ্চয় অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব